মই ডক্টৰ পংকজ গোস্বামী আজি হাই ব্লাড প্ৰেছাৰে আমাৰ দেহৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে সেই সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ। আমাৰ নৰ্মেল মানুহৰ ব্লাড প্ৰেছাৰ হৈছে 120/80 মিলিমিটাৰ অফ মাৰ্কাৰী। ওপৰৰ চিষ্টলিক ব্লাড প্ৰেছাৰ 120 আৰু ডায়েষ্টলিক ব্লাড প্ৰেছাৰ 80। এজন মানুহৰ ব্লাড প্ৰেছাৰ যদি 140/90 মিলিমিটাৰ অফ মাৰ্কাৰী বেছি হয় তেতিয়াহ'লে তেওঁক হাই ব্লাড প্ৰেছাৰ থকা বুলি কয়। এতিয়া হাই ব্লাড প্ৰেছাৰ থাকিলে কি হয়, আপোনাৰ যেতিয়া আমাৰ হাৰ্টৰ পৰা ব্লাডটো ওলাই গৈ পিনে বিভিন্ন অংগ প্ৰত্যংগলৈ যায়, যেনে ধৰক ব্ৰেইনলৈকে যায়, চকুলৈকে যায়, কিডনীলৈকে আহে, তেতিয়াহ'লে এই অংগ প্ৰত্যংগবিলাকত কেতিয়াবা ডেমেজ হ'ব পাৰে। কাৰণ হাই ব্লাড প্ৰেছাৰ মানে কি, ব্লাড ভেচেলডালত আপোনাৰ ৱালবিলাকত চাপৰ সৃষ্টি কৰে। চাপৰ সৃষ্টি কৰিলে তেতিয়া সেই ৱালবিলাক ফাটি পেলাই ব্লাড জমা হ'ব পাৰে। যেনে ধৰক যদি হাই ব্লাড প্ৰেছাৰৰ কাৰণে আপোনাৰ ব্ৰেইনত ব্লাড ছাপ্লাইটোত ক্ষতি হয়, তেতিয়াহ'লে আমাৰ ষ্ট্ৰ'ক হ'ব পাৰে বা মেমৰি লছ হ'ব পাৰে। তেনেকৈ যদি আমাৰ কিডনিত এফেক্ট হয় তেতিয়াহ'লে আমাৰ ক্ৰনিক কিডনি ডিজিজ হ'ব পাৰে বা ধৰক কিডনিৰ আকৌ বেলেগ কিছুমান প্ৰস্ৰাৱৰ প্ৰব্লেম হ'ব পাৰে। চকুৰ ক্ষেত্ৰত দেখা যায় যে হাই ব্লাড প্ৰেছাৰ হ'লে আমাৰ হাইপাৰটেনচিভ ৰেটিনোপেথি বেছিকৈ হয়। হাইপাৰটেনচিভ ৰেটিনোপেথি মানে কি, ব্লাড ভেচেল, এইটো ধৰক চকুৰ এই ৰেটিনাত এই বিভিন্ন ব্লাড ভেচেল আছে। এই ব্লাড ভেচেলৰ ৱালবিলাক যেতিয়া ফাটি যায় তেতিয়াহ'লে ব্লাড জমা হয়, হৈ পেলাই এই ৰেটিনাত কিছুমান তেজৰ চেকুৰা জমা হয়। এই তেজৰ চেকুৰাবিলাকে কি কৰে, চকুটো দেখাত কমাই দিয়ে। কাৰণ আমাৰ যেতিয়া বাহিৰৰ পৰা লাইট আহি কৰ্নিয়াৰ মাজেৰে লেন্সৰ মাজেৰে ৰেটিনাত পৰে তেতিয়া আমি দেখা পাওঁ। এতিয়া আমাৰ হাইপাৰটেনচিভ ৰেটিনোপেথি কি হয়, যিহেতু ব্লাড জমা হয়, গতিকে ৰেটিনাখন আনহেল্ডি হৈ থাকে। আনহেল্ডি হৈ থাকিলে আমি দেখা কমকৈ পাওঁ। আৰু লগত যদি ডায়েবেটিছ থাকে তেতিয়াহ'লে ই অতি মাৰাত্মক হৈ পৰে, কাৰণ ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন বেছিভাগ ক্ষেত্ৰতে একেলগে থকা দেখা যায়। তেতিয়া কি হয়, হাইপাৰটেনচিভ ৰেটিনোপেথিৰ কাৰণে ৱালটো দুৰ্বল হৈ পেলাই ফাটি যায় আৰু ডায়েবেটিছৰ কাৰণে সেই ৱালটো দুৰ্বল হৈ যায়। গতিকে দুইটা একেলগে থাকিলে মানুহজনৰ আৰু বেছিকৈ ক্ষতি হয়। সেইকাৰণে আমি প্ৰতিজন মানুহৰ ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন থাকিলে আমি প্ৰতি 6 মাহৰ মূৰে এবাৰ চকু চেকআপ কৰিব লাগে আৰু মাজে মাজে ব্লাড প্ৰেছাৰ মনিটৰ কৰি থাকিব লাগে আৰু চুগাৰো মনিটৰ কৰি থাকিব লাগে। তাৰ বাহিৰেও চকুৰ ক্ষেত্ৰত আৰু এটা হৈছে অপ্টিক নিউৰোপেথি। আমাৰ এইটো অপ্টিক নাৰ্ভ, অপ্টিক মানে চকুৰ পৰা এইটো ব্ৰেইনলৈকে এই নাৰ্ভডালৰ দ্বাৰা ছিগনেল যায়। এতিয়া এই অপ্টিক নাৰ্ভডালকো আমি ব্লাড ছাপ্লাই থাকে, ব্লাডে ইয়াক ছাপ্লাই দি থাকে, তেতিয়াহে এইডাল জীয়াই থাকিব। এতিয়া যদি আমাৰ হাই ব্লাড প্ৰেছাৰৰ কাৰণে অপ্টিক নাৰ্ভৰ ব্লাড ছাপ্লাইত ব্যাঘাত জন্মে তেতিয়াহ'লে এই অপ্টিক নাৰ্ভডাল ডেমেজ হ'ব পাৰে আৰু অপ্টিক নাৰ্ভৰ চুৱেলিং হ'ব পাৰে। তেতিয়া ইয়াক অপ্টিক নিউৰাইটিছ বুলি কয়। অপ্টিক নিউৰাইটিছ হ'লেও আমাৰ চকুত দেখাত অসুবিধাৰ সৃষ্টি কৰে। ইয়াৰ বাহিৰেও আমাৰ ধৰক বেছিকৈ ব্লাড প্ৰেছাৰ বেছিদিন থাকিলে আমাৰ ব্ৰাঞ্চ ৰেটিনেল ভেইন অক্লুচন, চেণ্ট্ৰেল ৰেটিনেল ভেইন অক্লুচন ইত্যাদি বিভিন্ন সমস্যাৰ সৃষ্টি হয়। ব্ৰাঞ্চ ৰেটিনেল আৰু চেণ্ট্ৰেল ৰেটিনেল ভেইন অক্লুচনত কি হয়, ইয়াতে চেণ্ট্ৰেল ৰেটিনেল আৰ্টাৰী বুলি এডাল আৰ্টাৰী আছে, ই আমাৰ ছাপ্লাই কৰে চকুৰ ৰেটিনাত। তো সেই চেণ্ট্ৰেল ৰেটিনেল আৰ্টাৰীডাল যদি আপোনাৰ এফেক্ট হয় তেতিয়াহ'লে চেণ্ট্ৰেল ৰেটিনেল আৰ্টাৰী অক্লুচন হয় আৰু তেতিয়া গোটেই ৰেটিনাখন হঠাতে আপোনাৰ ব্লাড ছাপ্লাই বন্ধ হৈ গৈ ৰেটিনাখন বেয়া হৈ যাব পাৰে। আৰু তেনেকুৱা ক্ষেত্ৰত অতি ইমাৰ্জেঞ্চি হয় আৰু চকুটো যদি সঠিক সময়ত আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ, মানুহজনে দৃষ্টিশক্তি চিৰদিনৰ কাৰণে হেৰুৱাই পেলাব পাৰে। ব্ৰাঞ্চ ৰেটিনেল ভেইন অক্লুচন আৰু চেণ্ট্ৰেল ৰেটিনেল ভেইন অক্লুচনত কি হয়, ব্ৰাঞ্চ ৰেটিনেল ভেইন অক্লুচনত আপোনাৰ এটা পাৰ্টত ব্লাড জমা হয়, ৰেটিনাৰ এটা পাৰ্টত ব্লাড জমা হয়। গতিকে সেই পাৰ্টটো আমি ট্ৰিটমেণ্ট কৰিলে মানুহজনে আগৰ দৃষ্টিশক্তি ঘূৰাই পাব পাৰে। কিন্তু চেণ্ট্ৰেল ৰেটিনেল ভেইন অক্লুচনত গোটেই ৰেটিনাতে ব্লাড জমা হয় আৰু তেতিয়া আমি ট্ৰিটমেণ্টটো দীঘলীয়া হয় আৰু সঠিক সময়ত যদি ব্লাড প্ৰেছাৰ আমি কণ্ট্ৰল নকৰোঁ, ভৱিষ্যতে দেখা একেবাৰে কমি যাব পাৰে। এতিয়া চকুত বাহিৰেও আৰু অৰ্গেন আছে
আমি কি কি ক'লো ব্ৰেইন ক'লো কিডনি ক'লো চকু ক'লো হাৰ্ট আমাৰ হাৰ্টটোৰ মাসল কিছুমান আছে এই মাসলবিলাকে হাৰ্টটো হাৰ্টটো জীয়াই ৰাখে এতিয়া এই মাসলবিলাকতো সাপ্লাই দৰকাৰ ব্লাড সাপ্লাই দৰকাৰ এই ব্লাড সাপ্লাইবিলাকৰ যদি আমাৰ দুৰ্বল হৈ যায় তেতিয়া হলে আমাৰ হাৰ্ট ফেইলাৰ হ'ব পাৰে হাৰ্ট ফেইলাৰ হলে মানুহজনে লগে লগে মৃত্যুমুখত পৰিব পাৰে গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ হাইপাৰটেনশনটো যদি আমি সোনকালে কন্ট্ৰোল নকৰো তেতিয়া হলে আমাৰ হাৰ্ট ফেইলাৰ হ'ব পাৰে আৰু কেতিয়াবা ষ্ট্ৰোকো হ'ব পাৰে গতিকে আমি ব্লাড প্ৰেছাৰ সম্পৰ্কে সজাগ হ'ব লাগে আৰু ব্লাড প্ৰেছাৰটো সঠিক সময়ত কন্ট্ৰোল নকৰিলে ভৱিষ্যতে ভয়ংকৰ বিপদৰ আমি সন্মুখীন হ'ব পাৰো পাঁচটা উপায় যিকিটাৰ সহায়ত আমি ব্লাড প্ৰেছাৰ ভালকৈ কন্ট্ৰোল কৰি ৰাখিব পাৰো এক নম্বৰ হৈছে আমি সদায় ৰাতিপুৱা 1 ঘণ্টা সময় ফিজিক্যাল এক্সাৰসাইজ কৰিব লাগে যেনেকৈ ধৰক খোজ কৰা সাইকেল মৰা দৌৰা ইত্যাদি এক্সাৰসাইজ তাৰোপৰি আমি খাদ্যত বেছি নিমখ খাব নালাগে আৰু আমাৰ মাংস যিমান পাৰি আমি কমকৈ খাব লাগে কাৰণ বেছিকৈ মাংস খালেও যেনেকৈ ৰেড মিট মানে ধৰক ছাগলীৰ মাংস গাহৰি মাংস ইত্যাদি যদি বেছিকৈ খায় তেতিয়াও আপোনাৰ এই হাই ব্লাড প্ৰেছাৰ হ'ব পাৰে তাৰোপৰি আমাৰ খাদ্য তালিকাত সেউজীয়া শাক-পাচলি যথেষ্ট পৰিমাণে অন্তৰ্ভুক্ত কৰিব লাগে কাৰণ সেউজীয়া শাক-পাচলিয়ে আমাৰ ব্লাড প্ৰেছাৰ কন্ট্ৰোল কৰাত সহায় কৰে আমি সদায় বিভিন্ন ধৰণৰ শাক-পাচলি খাব লাগে যেনেকুৱা ধৰক গাজৰ পালেং শাক বিলাহী তারপরে ব্রকলি তারপরে ইত্যাদি বিভিন্ন ধৰণৰ শাক-পাচলি আমি যদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰো তেতিয়া হলে আমি যথেষ্ট উপকাৰ পাম তাৰোপৰি ধৰক আমি ফল-মূল খাব লাগে ধৰক বতৰৰ ফল সদায় ডেইলি এটা ফল আমি যদি খাওঁ তেতিয়া হলে ইউ ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তাৰোপৰি আমি মানসিক ষ্ট্ৰেছ বেছি ল'ব নালাগে কাৰণ আজিকালি দেখা যায় যে মানুহৰ এম্বিশন বহুত গতিকে মানুহে বহুত এম্বিশন কৰি পেলাই কেতিয়াবা মানসিকভাৱে যথেষ্ট ভাৰাক্ৰান্ত হৈ পৰে গতিকে যেতিয়া আমি মানসিকভাৱে অৱসাদ ফিল কৰো তেতিয়া আমি অলপ ৰেষ্ট ল'ব লাগে আৰু সদায় পাৰিলে আধা ঘণ্টা সময় মেডিটেশ্যন বা যোগাসন কৰিব লাগে আৰু মাজে সময় বন্ধুবৰ্গৰ লগত কথা পাতি বা সময় কটাই আমি নিজৰ মানসিক অৱসাদ দূৰ কৰিব লাগে তাৰ বাহিৰেও আমি সদায় অলপ সময়ৰ কাৰণে হলেও ভগৱানক ভাবিব লাগে কাৰণ ভগৱান সৰ্বশক্তিমান আৰু তেওঁৰ ওপৰত যদি ভালকৈ আমি বিশ্বাস ৰাখো তেতিয়া হলে আমি মানসিক অৱসাদৰ পৰাও আমি কিছু পৰিমাণে নিজকে আঁতৰাই ৰাখিব পাৰিম গতিকে আমি ভাবো এই সকলোবিলাক উপায় যদি আমি অৱলম্বন কৰো তেতিয়া হলে আমি হাই ব্লাড প্ৰেছাৰ দূৰ কৰি ৰাখিব পাৰিম আৰু হাই ব্লাড প্ৰেছাৰৰ পৰা হ'ব পৰা বিভিন্ন অপকাৰসমূহ আমি আঁতৰাই ৰাখিব পাৰিম ধন্যবাদ